নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে আজি সন্ধিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আৰু এনে ধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব লৈছোঁ সন্ধিয়াৰ প্ৰথমটো ব্ৰেকিং নিউজ যিকোনো মুহূৰ্তত গ্ৰেপ্তাৰ হ'ব পাৰে আমছুৰ প্ৰাক্তন সভাপতি ৰেজাউল কৰিম চৰকাৰ ৰেজাউল কৰিম চৰকাৰক অন্তিম সকিয়নি প্ৰদান কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যিকোনো মুহূৰ্তত ৰেজাউল কৰিম চৰকাৰক গ্ৰেপ্তাৰ কৰিব পাৰে আৰক্ষীয়ে ৰেজাউল কৰিমক সকিয়নি মুখ্যমন্ত্ৰীৰ সীমা চেৰাই গ'লে জেল যাব লাগিব ৰেজাউল কৰিমৰ মন্তব্যক লৈ মুখ্যমন্ত্ৰীয়ে ঘটালে বিস্ফোৰণ শিক্ষাৰ প্ৰচাৰ কৰক শিক্ষাৰ জেহাদ নচলিব অসমত লাভ জেহাদ লেণ্ড জেহাদৰ পিছত শিক্ষাৰ জেহাদ এতিয়া অসমত 2 নম্বৰ কৰি শিক্ষাৰ জেহাদ নচলিব অসমত সকিয়নি প্ৰদান কৰিছে মুখ্যমন্ত্ৰীয়ে অসমীয়াৰ বৰঘৰত সোমাবলৈ দিয়া নহ'ব ৰেজাউল কৰিমৰ দৰে মানুহক একাংশ মিয়াই অসমখন এনেদৰেই ধ্বংস কৰিব বিচাৰিছে এই চক্ৰান্ত নচলিব অসমত এইদৰে সকিয়নি প্ৰদান কৰিছে ৰেজাউল কৰিম চৰকাৰক মুখ্যমন্ত্ৰীয়ে যিকোনো মুহূৰ্তত গ্ৰেপ্তাৰ হ'ব পাৰে আমছুৰ প্ৰাক্তন সভাপতি ৰেজাউল কৰিম চৰকাৰ আন এটা গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে আজি অসমত আহি উপস্থিত হৈছে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী সন্ধিয়া 5:20 উপস্থিত হৈ বিমানবন্দৰত বিশাল ৰেলীৰে আদৰি আনিলে ৰাজ্যিক বিজেপিৰ কৰ্মকৰ্তাই 6 বজাত অংশগ্ৰহণ সৰু সজাইৰ বাগুৰুম্বা নৃত্য অনুষ্ঠানত আৰু নিৰ্বাচনৰ কেইবাটাও উপহাৰৰ টোপোলালৈ অসমবাসীৰ ওচৰত আহিছে পুনৰ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী 26ৰ নিৰ্বাচনৰ পূৰ্বে অসম ভ্ৰমণ কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আন এটা গুৰুত্বপূৰ্ণ খবৰ প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক অসমলৈ স্বাগতম জনাইছোঁ যোৱাবাৰ আহোঁতে জুবিন গাৰ্গৰ কথা এবাৰো নক'লে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জুবিন ক্ষেত্ৰলৈ নগ'ল যোৱাবাৰ যেতিয়া অসমত আহিছিল প্ৰধানমন্ত্ৰী মোদী এইবাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জুবিন ক্ষেত্ৰলৈ যাওক লগতে শিল্পী দিৱস উপলক্ষে জুবিন গাৰ্গক ভাৰত ৰত্ন দিয়াৰ কথা প্ৰধানমন্ত্ৰীয়ে আজিয়েই ঘোষণা কৰক অসমবাসী ৰাইজৰ আগত এইদৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অসম ভ্ৰমণক লৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক উদ্দেশ্যি কেইবাটাও ডাঙৰ মন্তব্য কৰিছে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি তথা যোৰহাট লোকসভা সমষ্টিৰ সাংসদ গৌৰৱ গগৈয়ে লগতে গৌৰৱ গগৈয়ে আন এক ডাঙৰ মন্তব্য কৰিছে বিজেপি দলক লৈ ৰাজ্যৰ সাম্প্ৰতিক পৰিস্থিতিৰ পৰা অসমবাসীয়ে পৰিত্ৰাণ আৰু মুক্তি বিচাৰিছে একাংশ চৰকাৰী বিষয়াই সাধাৰণ জনতাৰ অস্তিত্ব কাঢ়ি ল'বলৈ চেষ্টা কৰিছে অসমত সাধাৰণ দুখীয়া মানুহৰ ওচৰলৈ যাবলগীয়া মাটি এতিয়া বিজেপি দলৰ নেতাৰ কাষলৈ গৈছে যিসকলে পূৰ্বে কংগ্ৰেছ দলটোক দুৰ্বল কৰিছিল সেইসকলে এতিয়া বিজেপিক দুৰ্বল কৰিছে বিজেপিৰ একাংশ মন্ত্ৰী বিধায়কৰ বিৰুদ্ধে এইদৰে মন্তব্য কৰিছে এপিচিচিৰ সভাপতি গৌৰৱ গগৈয়ে দুখীয়াৰ মাটি কাঢ়ি নিছে বিজেপিৰ নেতা পালি নেতাই আৰু অসমবাসীৰ ৰাইজে বিজেপিৰ পৰা পৰিত্ৰাণ বিচাৰিছে সেয়েহে 26 চনত এইবাৰ অসমবাসীৰ ৰাইজে কংগ্ৰেছ দলক জয়ী কৰাব বুলি মন্তব্য সভাপতি গৌৰৱ গগৈৰ আন এটা গুৰুত্বপূৰ্ণ খবৰ এটা ব্ৰেকিং নিউজ এই মুহূৰ্তত আহি পৰিছে জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাৰ শুনানিক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গে শ্যামকানু সিদ্ধাৰ্থ অমৃতপ্ৰভাৰ স্বাস্থ্যত কোনো পৰিৱৰ্তন নাই সকলো অভিযুক্তৰ নাই কোনো অনুশোচনা অভিযুক্তৰ মুখত নাই কোনো চিন্তাৰ প্ৰভাৱ আটাইতকৈ ভয়ানক শাস্তি দিয়ক অপৰাধীক জুবিন গাৰ্গৰ মৃত্যুৰ লগত জড়িত অপৰাধীক দিয়ক শাস্তি জুবিন হত্যাকাৰীক ভয়ানক শাস্তি দিয়াৰ দাবী গৰিমাৰ বহু বছৰ আগৰ পৰাই জুবিন হত্যাৰ ষড়যন্ত্ৰ চলি আছিল শ্যামকানু মহন্ত নন্দেশ্বৰ বৰাৰ জামিন আবেদন আদালতত পূৰ্বে অমৃতপ্ৰভা সন্দীপন পৰেশ বৈশ্যই জামিন আবেদন কৰিছিল 22 জানুৱাৰীত পৰৱৰ্তী শুনানি অনুষ্ঠিত হ'ব জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাক লৈ চৰকাৰী অধিবক্তাৰ দলৰ ওপৰত সম্পূৰ্ণ আস্থা আছে গৰিমাৰ ছিংগাপুৰৰ আটাইকেইজন অসমলৈ আহিব লাগিব 30 জানুৱাৰীত 7 অভিযুক্তৰ বিৰুদ্ধে চাৰ্জ ফ্ৰেম আদালতৰ আজি আদালতৰ পৰা সময় বিচাৰিছে চৰকাৰী অধিবক্তাই আদালতৰ পৰা ওলাই আৱেগিক হৈ পৰিল জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গ জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাৰ লগত জড়িত আটাইকেইটা অপৰাধীক কঠোৰৰ পৰা কঠোৰ শাস্তি দিয়াৰ পুনৰবাৰ দাবী উত্থাপন কৰিছে জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গে
পৰৱৰ্তী খবৰ উত্তৰ পূৰ্বাঞ্চলৰ পৰিবহণ আৰু যোগাযোগ ব্যৱস্থাত নৱতম সংযোজন বন্দে ভাৰত স্লিপাৰ এক্সপ্ৰেছ আজি আনুষ্ঠানিকভাৱে মুকলি কৰা হৈছে। এই বিশেষ ৰেল দ্ৰুতবেগী বন্দে ভাৰতত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা সহ ৰাজ্যপাল তথা কেন্দ্ৰীয় মন্ত্ৰী ৰাজ্যিক মন্ত্ৰী আৰু বিষয়াসকল আৰু বহু জল্পনা কল্পনাৰ অন্তত আজি মুকলি কৰা হৈছে বন্দে ভাৰত স্লিপাৰ এক্সপ্ৰেছ। উত্তৰ পূৰ্বাঞ্চলৰ পৰিবহণ আৰু যোগাযোগ ব্যৱস্থাত এয়া নৱতম সংযোজন ক'ব লাগিব আৰু এই বিশেষ বন্দে ভাৰত ৰেলত দেখিবলৈ পোৱা গ'ল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা সহ ৰাজ্যপাল তথা কেন্দ্ৰীয় মন্ত্ৰী আৰু ৰাজ্যিক মন্ত্ৰী বিষয়াসকলক। আন এটা গুৰুত্বপূৰ্ণ খবৰ অসুস্থ হৈ পৰিছে শেখৰজ্যোতি গোস্বামী, বিচাৰিছে উপযুক্ত চিকিৎসা ব্যৱস্থা। আদালতত দাখিল কৰিছে শেখৰজ্যোতিয়ে আবেদন। জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাৰ লগত জড়িত অভিযুক্ত শেখৰজ্যোতি গোস্বামীৰ স্বাস্থ্যৰ অৱনতি হৈছে বুলি উল্লেখ কৰিছে শেখৰজ্যোতিয়ে। অসুস্থ শেখৰজ্যোতিয়ে বিচাৰিছে উপযুক্ত চিকিৎসাৰ ব্যৱস্থা। আদালতত ইতিমধ্যেই উপযুক্ত চিকিৎসাৰ বাবে আবেদন দাখিল কৰিছে শেখৰজ্যোতি গোস্বামীয়ে। অন্য এটা খবৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰেজাউল কৰিম চৰকাৰক গ্ৰেপ্তাৰ কৰিব বুলি সকিয়নি প্ৰদান কৰাৰ পিছতেই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে সৰব হৈ পৰিছে আমচুৰ নেতা আইনুদ্দিন আহমেদ। মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া গ্ৰেপ্তাৰ কৰি দেখুৱাই দিয়ক, ভয় দেখুৱাই আপুনি কি ক'ব বিচাৰিছে, প্ৰশ্ন উত্থাপন কৰিছে আমচুৰ নেতা আইনুদ্দিন আহমেদে। মুখ্যমন্ত্ৰীৰ আসনত বহি ক্ষমতাৰ অপব্যৱহাৰ কৰি আছে, প্ৰতিটো সময়তেই এটা জাতিক লক্ষ্য কৰি অপমান কৰি আছে। আপুনি এজন হিটলাৰী শাসক যেন লাগিছে। মিয়া আৰু ৰেজাউল কৰিম চৰকাৰ নহ'লে আজিকালি টোপনি নহয় যেন লাগিছে মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ। আমি গুণগত শিক্ষা গ্ৰহণ কৰিব বিচাৰোঁ আৰু নিজক মানৱ সম্পদ বিকাশৰ জৰিয়তে সমস্যাৰ সমাধান বিচাৰোঁ। সংখ্যালঘু জাতি, বহু পিছপৰা জাতি, উপযুক্ত শিক্ষাৰ দ্বাৰাই সমস্যা সমাধান সম্ভৱ। আমি আমচুৱে তাকেই বিশ্বাস কৰোঁ। তাৰ বাবে আমি কওঁ ঘৰে ঘৰে শিক্ষা, তেতিয়াহে ৰক্ষা। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজি ৰেজাউল কৰিম চৰকাৰক গ্ৰেপ্তাৰ কৰাৰ সকিয়নি প্ৰদান কৰাৰ পিছতেই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে এইদৰে সামাজিক মাধ্যমত পোষ্ট আমচুৰ নেতা আইনুদ্দিন আহমেদ।